ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ল বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোবিন্দ পুৰকায়স্থৰ অন্ত্যেষ্টিক্ৰিয়া। শিলচৰ শ্মশান ঘাটত সম্পন্ন হয় নেতাগৰাকীৰ শেষকৃত্য। নিজৰ গৃহৰ পৰা বিজেপিৰ কাৰ্যালয়লৈ যোৱা হয় নশ্বৰ দেহ। DSA খেলপথাৰত বৰখীয়া নেতাগৰাকীক জনোৱা হয় শেষ শ্ৰদ্ধাঞ্জলি। উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা। উল্লেখযোগ্য যে বুধবাৰে বাৰ্ধক্যজনিত কাৰণত 94 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে গোবিন্দ পুৰকায়স্থই। 1998 চনত অটল বিহাৰী বাজপেয়ীৰ কেবিনেটৰ মন্ত্ৰী আছিল গোবিন্দ পুৰকায়স্থ। গোবিন্দদাৰ নাম নলোৱাকৈ অসম বিজেপি সম্পূৰ্ণ নহয়। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা কালৰ পৰাই অসমত বা বৰাক উপত্যকাত বিশেষভাৱে আমাৰ দলটোক নিজ হাতেৰে শ্ৰম, কষ্ট আৰু ত্যাগ তিনিওটাৰে তেখেতে যি ধৰণে সন্মুখৰ পৰা নেতৃত্ব দিছিল সেয়া আমাৰ সকলোৰে বাবে স্মৰণীয় হৈ থাকিব।